নমস্কাৰ, তোমালোক আটাইকে স্বাগতম জনাইছোঁ আমাৰ সেৱা পাঠশালালৈ। আজি তোমালোকৰ অসমীয়াৰ যিটো প্ৰশস্তি কবিতা আছে, সেই কবিতাটোৰ যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, ভিতৰৰ প্ৰশ্ন, ইয়াৰ উপৰি যিমানখিনি অনুশীলনীৰ প্ৰশ্ন মই তোমালোকৰ কাৰণে ধুনীয়াকৈ লিখি আনিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা। আৰু আমাৰ কুৱেশ্যন এনচাৰখিনি তোমালোকে যদি পৰীক্ষাত লিখা একেবাৰে ফুল মাৰ্কছ পাবা, কোনো ধৰণৰ তাতে হেৰি নাই। মই ধুনীয়াকৈ তোমালোকৰ কাৰণে শ্বৰ্টকৈ যিমান পাৰোঁ 2টা পইণ্ট হিচাপে লিখি আনিছোঁ, যাতে তোমালোকে এবাৰ ৰিডিং মাৰিয়ে পৰীক্ষাত ফুল মাৰ্কছ পোৱা। লিখি এবাৰ ৰিডিং মাৰি যাতে মনত ৰখি যায় আৰু পৰীক্ষাত যাতে ফুল মাৰ্কছ পোৱা। গতিকে চোৱা, যিটো প্ৰথম কুৱেশ্যন আছে, প্ৰশস্তি কবিতাটি কোনে ৰচনা কৰা? ৰঘুনাথ চৌধাৰীদেৱে। ইয়াৰ পিছত কবিতাটি তোমালোকে এবাৰ ৰিডিং মাৰিবা। হয়, ৰিডিং মাৰাৰ পিছত তোমালোকে কি কৰিবা? কবি পৰিচয় যিখিনি আছে তাতে যাবা। চোৱা, কবি পৰিচয়ৰ ভিতৰত যিখিনি ইম্পৰ্টেণ্ট আছে সেইখিনি চাবা। ইয়াৰ উপৰি অসম সাহিত্য সভাৰ তেখেতে কোনখন অধিৱেশনৰ সভাপতি আছিল এইটো চাবা, যে 1935 চনৰ তেজপুৰত। ঠিক আছে। ইয়াৰ পিছত চাবা যে প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোৰ ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে এই কবিতাটোত, প্ৰশস্তিত। ইয়াৰ পিছত শব্দাৰ্থ যিখিনি আছে সেইখিনি চাবা। ঠিক আছে, শব্দাৰ্থখিনি তোমালোকে নিজে চাই ল'বা। ইয়াৰ পিছত যিখিনি প্ৰশ্ন আছে আমি সেইখিনি প্ৰথমে আলোচনা কৰোঁ। চোৱা, ভাৱ বিষয়ক 1 নম্বৰ কি দিছে? অতি চমু প্ৰশ্ন উত্তৰ দিব দিছে যে ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়? চোৱা, উত্তৰ, ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়। চোৱা, ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম কি কি কৈছে আমাক? যে এটা হৈছে সাদৰী আৰু এটা হ'ল নৱমান। ইয়াৰ উপৰি লিখিবা কেতেকী, দহি কতৰা। এই দুটা মনত থাকে, গতিকে এই দুটা লিখিবা, কেতেকী আৰু দহি কতৰা। চোৱা, যে প্ৰকৃতিক কোনে আদৰি আনিলে বুলি কবিয়ে কৈছে? উত্তৰ, প্ৰকৃতিক নতুন কুঁহিপাতবোৰে আদৰি আনিলে বুলি কবিয়ে কৈছে। ইয়াৰ পিছত চোৱা, যে মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে, মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? উত্তৰ, মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। চোৱা, যে জল, স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে? উত্তৰ, জল, স্থল আৰু অন্তৰিক্ষ বা মহাকাশত দেৱতাৰ মহা অভিযান চলিছে। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যনটো, যে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু আনিছে লিখা। উত্তৰ, কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তু টানি আনিছে। সেইবোৰ হ'ল উষা, কিশলয়, চামৰ, কুসুম, ৰবাব, অন্তৰিক্ষ, কীচক বেণু আৰু বিহংগ। এতিয়া চোৱা 3, যে কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? উত্তৰ চোৱা, যে কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত কবিয়ে চিৰসুন্দৰৰ অস্তিত্বৰ কথা উপলব্ধি কৰিছে। সেয়েহে চিৰসুন্দৰৰ প্ৰশস্তি কৰিছে, যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে। 4 নম্বৰ চোৱা, যে কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। উত্তৰ, প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব, ধুনীয়া, সুন্দৰ মানে ৰূপৰ কথা কবিয়ে বৰ্ণনা কৰিছে। পুৱাৰ সূৰুজে বা সূৰ্যই দশদিশ পোহৰাই পৃথিৱীখনক উদ্ভাসিত কৰি তুলিছে। পৃথিৱীখন পাত আৰু ফুলেৰে জাতিস্কাৰ হৈ পৰিছে। বনৰ চৰাই, গছ লতিকা আদিয়ে সুমধুৰ ছন্দৰে যেন সৌন্দৰ্য সৃষ্টি কৰা নাই, সন্ধান কৰি উলিয়াইছে কেৱল চিৰসুন্দৰৰ। মাটি, পানী, বায়ু আদি সকলোতে যেন বিয়পি পৰিছে কি? সুন্দৰৰ আৰাধনা। কবিয়ে খোজে প্ৰতি উপলব্ধি কৰিছে সুন্দৰৰ স্থিতি আৰু প্ৰকৃতি। এতিয়া চোৱা 5 নম্বৰ, যে প্ৰশস্তি কবিতাটোৰ মূল ভাৱ লিখা। উত্তৰ, অসমীয়া সাহিত্য জগতত বিহগী কবি ৰূপে পৰিচিত ৰঘুনাথ চৌধাৰীদেৱৰ প্ৰশস্তি কবিতাটো প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰে এটি উৎকৃষ্ট কবিতা। প্ৰকৃতিৰ সুন্দৰৰ মাজেৰে ঈশ্বৰৰ আৰাধনা কৰা হৈছে। ৰাতিপুৱাৰ কোমল সোণালী পোহৰে পৃথিৱীৰ দহোটা দিশ উজ্বলাই তুলিছে। এই পোহৰক কবিয়ে প্ৰসাধনৰ লগত তুলনা কৰিছে। নতুন কুঁহিপাতে প্ৰকৃতিক আদৰি আনিছে আৰু ফুলবোৰে কবিৰ মন আনন্দত আত্মহাৰা কৰি তুলিছে। মন্দিৰত অৱহেলিত ৰবাব ফুলেও প্ৰকৃতিক আদৰি আনিবলৈ সাজু হৈছে আৰু প্ৰেমৰ সুগন্ধি বিয়পাই তুলিছে। গছৰ ডালে ডালে বনৰ পক্ষীবোৰে সুমধুৰ ছন্দেৰে প্ৰকৃতিৰ গীত গাইছে। কবিতাটোত প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে ঈশ্বৰৰ সৃষ্টিক আৰাধনা কৰা হৈছে। কবিয়ে অমৃতৰ সন্তানৰ দৰে মানুহক মুক্তিৰ পথ বিচাৰিবলৈ আহ্বান জনাইছে। জল, স্থল আৰু আকাশত সৃষ্টি হোৱা চিৰসুন্দৰ পৰিৱেশ যেন দেৱতাসকলৰ অভিযান। কীচক বেণুৱে বতাহত প্ৰকৃতিৰ গান গাইছে। সংসাৰৰ মায়ামোহ ত্যাগ কৰি প্ৰকৃতিৰ ৰূপ আৰাধনা কৰিবলৈ কবিয়ে অনুৰোধ কৰিছে। এই আধ্যাত্মিক সুৰ কবিতাটোৰ মাজেৰে সুন্দৰভাৱে কি হৈছে? প্ৰতিফলিত হৈছে। এতিয়া 6 নম্বৰ কুৱেশ্যনটো চোৱা, যে উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। উত্তৰ, বিহগী কবি ৰঘুনাথ চৌধাৰীৰ প্ৰশস্তি কবিতাটোত কবিয়ে অমৃতৰ সন্তানস্বৰূপ মানুহক প্ৰকৃতিৰ শ্ৰদ্ধা আৰু আৰাধনাৰ জৰিয়তে ভগৱানৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি বুলি উল্লেখ কৰিছে।
মানুহে ভগৱানক বিচাৰি হাবাথুৰি খাই দেশ বিদেশ ভ্ৰমণ কৰে। ইয়াৰ উপৰিও বিভিন্ন তীৰ্থস্থান, মন্দিৰ, মছজিদ আৰু শূন্যভূমিত মুক্তিৰ বাবে প্ৰাৰ্থনা কৰে। দুদিনীয়া জীৱনটোত মায়ামোহৰ তাৰণত মানুহে বহুতো সমস্যাত জৰ্জৰিত হয়। অথচ কি মানুহবোৰে প্ৰকৃতিৰ মাজতেই যে ঈশ্বৰ বিচাৰি পায়, ঈশ্বৰ সন্ধান কৰিব পাৰি। অথচ মানুহবোৰে প্ৰকৃতিৰ মাজতেই যে ঈশ্বৰৰ সন্ধান কৰিব পাৰি সেই কথাষাৰ বুজিব নোৱাৰে। কবিয়ে প্ৰকৃতিৰ সকলোবোৰ উপাদানৰ মাজত দেৱত্বৰ সন্ধান পাইছে। সেয়েহে অমৃতৰ সন্তানৰূপী মানুহক মুক্তিৰ পথ বিচাৰি হাবাতৰি খোৱাৰ বিপৰীতে প্ৰকৃতিৰ চিৰসুন্দৰ ৰূপৰ প্ৰশস্তি কৰিবলৈ অনুৰোধ জনাইছে। মায়ামোহত আবদ্ধ হৈ থকা মানুহৰ মাজতেই যে ঈশ্বৰে বিৰাজ কৰে সেই কথাষাৰ বুজিব নোৱাৰি পথভ্ৰষ্ট হয়। গতিকে প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ অন্তৰ্নিহিত হৈ আছে। এতিয়া চোৱা ৭ৰ ব্যাখ্যা কৰা যে উঠে তৰু ক্ষীৰে ক্ষীৰে বন বিহংগৰ ছন্দভৰা সুমধুৰ তান জল স্থল অন্তৰীক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। উত্তৰ চোৱা, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীদেৱৰ প্ৰশস্তি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উপৰোক্ত কবিতাফাঁকিৰ মাজেৰে প্ৰকৃতিৰ চিৰসুন্দৰ ৰূপ যেন দেৱতাৰে অভিযান সেই কথা বুজাব বিচৰা হৈছে। তাৰপিছত চোৱা ব্যাখ্যা, কবিতাটোৰ মাজেৰে প্ৰকৃতিৰ উপাদানবোৰৰ সৌন্দৰ্য সুন্দৰভাৱে পৰিস্ফুট কৰা হৈছে। তাৰপিছত চোৱা, গছৰ ডালে ডালে বনৰীয়া চৰাইবোৰে সুমধুৰ ছন্দেৰে প্ৰকৃতিৰ জয়গান গাইছে। মাটি, পানী আৰু আকাশ সকলোতে এটি সুন্দৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে। প্ৰকৃতিৰ উপাদানবোৰে সকলোকে আদৰণি জনাইছে। এই চিৰসুন্দৰ পৰিৱেশ দেৱতাসকলে কৰা ধৰণৰ অভিমান বুলি কবিয়ে উল্লেখ কৰিছে। সৃষ্টিকৰ্তাৰ সৃষ্টি প্ৰকৃতিখনৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে কি আহ্বান জনাইছে? এতিয়া লিখিবা কবিয়ে আহ্বান জনাইছে। কবিয়ে আহ্বান জনাইছে। কুৱেশ্যন লিখিবা, এইখিনি লিখিলে 1 মাৰ্কো কম নোপোৱা হা। মই যিমান পাৰোঁ শ্বৰ্টত তোমালোকৰ কাৰণে লিখিছোঁ, ঠিক আছে। এতিয়া চোৱা খ, কৰি দীৰ্ণ জৰাজীৰ্ণ পঞ্জীভূত ক্লেদ শেষ হ'ল মহাকালৰাত্ৰি উঠাহে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথযাত্ৰী। উত্তৰ, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীদেৱৰ ৰচিত প্ৰশস্তি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত চোৱা, কবিতাফাঁকিৰ মাজেৰে অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ পথ বিচাৰিবলৈ কবিয়ে আহ্বান জনাইছে। প্ৰকৃতিৰ জৰাজীৰ্ণ লেতেৰা বস্তুবোৰ আঁতৰাই যিদৰে পৰিষ্কাৰ কৰা হৈছে, ঠিক সেইদৰে মানুহৰ মনৰ পৰাও সংসাৰৰ মায়ামোহ ত্যাগ কৰি মুক্তিৰ পথত যাত্ৰা কৰিবলৈ কবিয়ে নিৰ্দেশ দিছে। কবিয়ে সুন্দৰ প্ৰকৃতিৰ ৰূপ আৰাধনা কৰিবলৈ সকলোকে অনুৰোধ কৰিছে, কিয়নো এই প্ৰকৃতি ঈশ্বৰৰে সৃষ্টি আৰু প্ৰকৃতিৰ বন্ধনাৰ জৰিয়তে ঈশ্বৰকেই আৰাধনা কৰা হয়। প্ৰকৃতিৰ শ্ৰদ্ধাৰ জৰিয়তে মানুহে সংসাৰৰ মুক্তিৰ পথ বাছি উলিয়াব পাৰে, সেই কথাকে উল্লেখ কৰা হৈছে। এতিয়া চোৱা গটো, যে মোহন কৃষক বেনু অনাহত ছন্দে গাই মহামহিমৰ গান মোহ তন্ত্ৰালস তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কথা ৰূপ ধ্যান। উত্তৰ, উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধুৰীৰ প্ৰশস্তি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাফাঁকিৰ মাজেৰে কৃষক বেনুৱে কিদৰে প্ৰকৃতিৰ গান গাইছে সেই কথা প্ৰকাশ কৰা হৈছে। কবিতাটোৰ মাজেৰে প্ৰকৃতিৰ উপাদানৰ জৰিয়তে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰিবলৈ যত্ন কৰা হৈছে। চিৰসুন্দৰ প্ৰকৃতিৰ মাজত কবিয়ে দেৱতাৰ সন্ধান পাইছে। কৃষক বেনুৰ জৰিয়তে প্ৰকৃতিয়ে সুমধুৰ ছন্দেৰে ঈশ্বৰৰ জয়গান গাইছে। গতিকে সংসাৰৰ মায়াজালৰ পৰা মুক্ত হৈ ভক্তসকলক প্ৰকৃতিৰ চিৰসুন্দৰ ৰূপৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে। এক আধ্যাত্মিক সুৰ কবিতাটিৰ আঁৰত সুন্দৰভাৱে প্ৰতিফলিত হোৱা দেখা গৈছে। প্ৰকৃতিৰ সকলো উপাদানে যে ঈশ্বৰৰ মহিমাই প্ৰকাশ কৰে সেই কথা কবিতাটিত উল্লেখ কৰিছে। এতিয়া চোৱা ভাষা বিষয়ক যিখিনি আছে, এক কি দিছে আমাক অৰ্থ লিখা। কিশলয় অৰ্থাৎ কুঁহিপাত বা গজালি, চিত্তহাৰী মন প্ৰাণ বা হৰিণীয়া, অন্তৰীক্ষ মানে আকাশ, তন্ত্ৰালস মানে শ্ৰান্ত বা ক্লান্ত। 2 আমাক কি দিছে, বাক্য ৰচনা কৰিব দিছে। চোৱা, দোষদিশ পদূলিমুখৰ গোলাপজোপাৰ সুগন্ধই দোষদিশ আমোল মোলাই তুলিছে। উপেক্ষিত আগৰ দিনত স্ত্ৰী শিক্ষা সমাজত উপেক্ষিত হৈ আছিল। তাৰপিছত চোৱা জৰাজীৰ্ণ, ৰীমা জৰাজীৰ্ণ ঘৰত থাকি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান পাইছিল। অমৃত ভোকাতুৰ অৱস্থাত সুধা ভাতো অমৃত যেন লাগে। তাৰপিছত চোৱা মোহ, মিছা মোহত বন্দী হৈ আমি আনৰ অপকাৰ কৰা উচিত নহয়। এতিয়া চোৱা 3 নম্বৰ যে সমাৰ্থক শব্দ লিখা। তৰু মানে গছ, মুক্তি মোক্ষ বা নিৰ্বাণ বা মুকলি, সুমধুৰ কি হ'ব শুৱলা, অভিমান কি হ'ব যাত্ৰা, ধ্যানী তপস্বী।
এতিয়া প্ৰশস্তি কবিতাটিৰ কেইটামান যিখিনি বাহিৰা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইখিনি লিখি ল'বা যে মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে উত্তৰ কৃষক বেনুৱে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে দ্বিতীয় চ যে ৰঘুনাথ আৰু এটা কুৱেশ্যন চোৱা যে ৰঘুনাথ চৌধুৰীৰ জন্ম ক'ত হৈছিল উত্তৰ ৰঘুনাথ চৌধুৰীৰ জন্ম 1879 চনত নলবাৰী জিলাৰ মোকালমোৱাৰ ওচৰৰ লাওপাৰা গাঁৱত হৈছিল তাৰপিছত চোৱা ৰঘুনাথ চৌধুৰীৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল উত্তৰ ৰঘুনাথ চৌধুৰীৰ পিতৃৰ নাম হ'ল ভোলানাথ চৌধুৰী আৰু মাতৃৰ নাম হ'ল দয়ালতা চৌধুৰী ইয়াৰ পিছত চোৱা যে ৰঘুনাথ চৌধুৰীৰ মৃত্যু কেতিয়া হৈছিল উত্তৰ 1968 চনত মৃত্যু হৈছিল কবিয়ে কিহে পৃথিৱীৰ দশদিশ উদ্ভাসিত কৰা বুলি কৈছে উত্তৰ পুৱাৰ খৰুজৰ কুসুম ৰাগে দশদিশ উদ্ভাসিত কৰা বুলি কৈছে তাৰপিছত চোৱা কবিয়ে কোনে ছন্দভৰা সুমধুৰ গান জোৰা বুলি কৈছে উত্তৰ কবিয়ে বনৰ চৰায়ে ছন্দভৰা সুমধুৰ গান জোৰা বুলি কৈছে ইয়াৰ পিছত চোৱা ৰঘুনাথ চৌধুৰীয়ে প্ৰথম অৱস্থাত লিখা কবিতাসমূহ তেওঁৰ কোনখন কবিতাপুথিত সন্নিৱিষ্ট কৰা হৈছিল উত্তৰ ৰঘুনাথ চৌধুৰীয়ে প্ৰথম অৱস্থাত লিখা কবিতাসমূহ তেওঁৰ সাদৰী পুথিত সন্নিৱিষ্ট কৰা হৈছিল ইয়াৰ পিছত চোৱা ৰঘুনাথ চৌধুৰীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল উত্তৰ ৰঘুনাথ চৌধুৰীয়ে অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনত সভাপতিত্ব কৰিছিল ইয়াৰ পিছত চোৱা কবিয়ে ভক্তবৃন্দক মোহ তন্ত্ৰালস ত্যাগ কৰি কিহৰ ধ্যান কৰিবলৈ কৈছে উত্তৰ কবিয়ে ভক্তবৃন্দক মোহ তন্ত্ৰালস ত্যাগ কৰি সুন্দৰৰ ধ্যান কৰিবলৈ কৈছে গতিকে তোমালোকৰ আজি প্ৰশস্তি চেপ্টাৰটো ইমানতে অন্ত পৰিল গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমাৰ লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবা কাৰণ তেওঁলোকে যাতে ধুনীয়া ধুনীয়া নোটছখিনি পায় হয়নে নহয় গতিকে তোমালোকে এতিয়াই ভিডিঅ'টো লাইক কৰি দিবা ইয়াৰ পিছত যিখিনি তোমালোকৰ চেপ্টাৰ আছে মই ধুনীয়াকৈ তোমালোকক এনেকৈ হাতে লিখা নোটছ দি দিম গতিকে আজিলৈ আহিছোঁ